ৰাজস্থানৰ জয়পুৰ এলেকাত আমি আজি 3 দিন হ'ল উপস্থিত হৈছোঁ। উদ্দেশ্যটো হ'ল ডক্টৰ নেচাৰ ৱেলনেছ প্ৰাইভেট লিমিটেডৰ এটা ৰেচিডেণ্টেল ট্ৰেইনিং প্ৰগ্ৰাম, 3 দিনীয়া ট্ৰেইনিং প্ৰগ্ৰাম। আৰু এই ট্ৰেইনিং প্ৰগ্ৰামৰ পিছদিনা আজি শেষৰ দিনা বৃতিকা হাৰ্বটেক তথা ডক্টৰ নেচাৰৰ মাদাৰ কোম্পানী যিটো বৃতিকা হাৰ্বটেক তাৰেই ভিজিট কৰিলোঁ মেনুফেকচাৰিং ইউনিট। আৰু সেই ইউনিটৰ ওচৰৰ পৰা ৰাজস্থানৰ মৰুভূমি এলেকা কেনেকুৱা আছিল বা কেনেকুৱা পৰিৱেশ তাৰ কিছু অংশ আমি দেখুৱাবলৈ এতিয়া সেই বৃতিকা হাৰ্বটেক লিমিটেডৰ পৰা আমি অলপ ওলাই আহি 2 খোজমান ওলাই আহি এনেকুৱা এটা পৰিৱেশত থাকি মনটো যেন অলপ সুন্দৰ হয় তাৰ ভাৱে আমি অলপ ওলাই আহি এই এটা ৰাজস্থানৰ যিটো আগত মৰুভূমি আছিল, বিখ্যাত মৰুভূমি থৰ মৰুভূমি, এই তাৰ এটা কিছু অংশ তেনেকুৱা আজিতো তেনেকুৱা পৰিৱেশ নাই, অলপ এটা দুটা কৰি গছনি গজি আছে, তাৰেই এটা সুন্দৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক আমি আহিছোঁ ৰাজস্থানত। এইটো আমাৰ লগৰীয়া বন্ধু জাহিৰ আব্বাছ। আমি আহিছোঁ বহুতকেইটা, ইয়াতে আহিছোঁ অলপ ঘূৰিবলৈ আহিছোঁ, দুজনে মৰুভূমি চাবলৈ আহিছোঁ। ইয়াতে আহি অলপ চিনেৰীটো অলপ ভাল লাগিল, সেইকাৰণে অলপ চিনেৰী অলপ লৈ ল'লোঁ যাতে মই জয় জুবিন দা। মৰুভূমি ইয়াতে আগতে মৰুভূমি আছিল, এতিয়া অলপ তাৰমানে কি কাৰখানা অলপ বেছি হৈছে, সেইকাৰণে কাৰখানা ইয়াতে কিমান কাৰখানা আছে চাব, ইণ্ডাষ্ট্ৰি মেনুফেকচাৰ ইয়াতে হয়, বহুতখিনি মেনুফেকচাৰ কাৰখানা ইয়াতে আছে।